তো আজি আমি ডিসকাস কৰিবলৈ যাম ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল at any general point due to an electric dipole অর্থাৎ বৈদ্যুতিক দ্বিমেৰু এটাৰ বাবে যিকোনো ধৰণৰ এটা সাধাৰণ বিন্দু এটাত আমি স্থিতি বৈদ্যুতিক বিভৱৰ মান নিৰ্ণয় কৰিব লাগে আৰু ইয়াৰ পৰা আমি দুটা কেছ ডিসকাস কৰিম এটা হৈছে এক্সিয়েল পইণ্ট বা অক্ষীয় বিন্দু আৰু আন এটা হৈছে ইকুৱেটৰিয়েল পইণ্ট বা বিষুৱীয় সমতলত থকা এটা বিন্দু তাৰ কাৰণে আমি কি কৰিম এটা বৈদ্যুতিক দ্বিমেৰু আমি ধৰি লৈছো ঠিক আছে এটো ধৰি লোৱা আমি এটা বৈদ্যুতিক দ্বিমেৰু ধৰিছো -q + q চাৰ্জ ঠিক আছে বৈদ্যুতিক দ্বিমেৰু এটো হৈছে টুৱাইস a হৈছে ডাইপল লেন্থ দ্বিমেৰুটোৰ দৈৰ্ঘ্য হয় আৰু এটো দৈৰ্ঘ্য যথেষ্ট সৰু তোমালোকে জানা গতিকে ইয়াৰ ঠিক মধ্যবিন্দু o পৰা আমি কি কৰিছো মধ্যবিন্দু o পৰা আমি এটা পইণ্ট ধৰিছো p সাপোজ এই p পইণ্টটো হৈছে কোনো ধৰণৰ এক্সিয়েল পইণ্টটো নহয় কোনো ধৰণৰ ইকুৱেটৰিয়েল পইণ্টটো নহয় ঠিক আছে অক্ষীয় বিন্দুও নহয় বিষুৱীয় সমতলত থকা কোনো বিন্দু নহয় এটা জেনাৰেল পইণ্ট গতিকে এটো যেনিবা পইণ্ট আমি ধৰি লৈছো সাপোজ ধৰি লোৱা ঠিক আছে তো এটো এই ডিসটেন্সটো r সাপোজ এটো আমি ধৰি লৈছো r ভেক্টৰটো বুজাইছে এই o বিন্দু মানে ডাইপলটোৰ বা দ্বিমেৰুটোৰ মধ্যবিন্দু o পৰা p এটা হৈছে এনেকুৱা এটা জেনাৰেল পইণ্ট য'ত আমি স্থিতি বৈদ্যুতিক বিভৱৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে তো এই q1 ৰ পৰা এটা ডিসটেন্স আমি ধৰি লৈছো এটো এটা ডিসটেন্স আৰু এটো এটা ডিসটেন্স সো q - q পৰা ইয়াৰ ডিসটেন্স মই ধৰি লৈছো সাপোজ r1 আৰু ইয়াৰ ডিসটেন্সটো সাপোজ r2 ঠিক আছে r1 আৰু r2 তো এটো হৈছে আমাৰ এৰেঞ্জমেন্টটো এতিয়া আমি কি কৰিম এটা ৰুল এটা আছে ৰুলটো মানে কি হয় ধৰি লোৱা আমি এই যোনটো বৈদ্যুতিক দ্বিমেৰু আছে সেই বৈদ্যুতিক দ্বিমেৰুটোৰ মধ্যবিন্দুৰ লগত যোনডাল আমি লাইন কনসিডাৰ কৰিছো যোনডাল লাইনে এই p পইণ্টৰ পজিশন ভেক্টৰটো বুজাই আছে r ভেক্টৰটো যোনটো p পইণ্টৰ লগত পজিশন ভেক্টৰ বুজাই আছে সাপোজ এটো এংগলটো মই ধৰি লৈছো সাপোজ থিটা ঠিক আছে সাপোজ এটা যদি আমি ধৰো এডাল তোমাৰ খুব সৰু লাইন আৰু এডাল খুব দীঘল লাইনৰ মাজৰ যদি এংগলটো যথেষ্ট সৰু হয় ঠিক আছে এটা মাজৰ এংগলটো যথেষ্ট যদি সৰু হয় স্মল মানে সূক্ষ্ম কোণ মানে যথেষ্ট সৰু হ'ব ঠিক আছে যথেষ্ট সৰু কোণ যদি হয় তেতিয়া কি হ'ব সেই সৰু লাইনডালৰ পৰা যদি মই দীঘল লাইনডালত এডাল লম্ব টানি দিও তেতিয়া হলে সন্মুখী বাহু দুডাল সমান হয় এটো এটা জিওমেট্ৰি হয় এই জিওমেট্ৰি ৰুল মতে আমি এই সাইডটো আৰু এই সাইডটো সমান হ'ব লাগিব খালি মনত ৰাখিবলগীয়া কথা যে কি এই কোণটো যোনটো কোণ আমি ধৰিছো হেতু এটা সূক্ষ্ম কোণ হ'ব যথেষ্ট সৰু কোণ হ'ব গতিকে সেই হিচাপত চাবলৈ গলে আমাৰ যেহেতু ডাইপলটোৰ যোনটো দৈৰ্ঘ্য সেই ডাইপলটোৰ দৈৰ্ঘ্যটো যেহেতু যথেষ্ট সৰু হয় গতিকে এই কোণটো যথেষ্ট সৰু হ'ব ঠিক আছে এই যোনটো কোণ হ'ব এই কোণটো যথেষ্ট সৰু হ'ব গতিকে আমি কি কৰিব লাগিব সেই সৰু সাইডটোৰ পৰা গতিকে আমি এটো আৰু এটো সাইড যদি কম্পেয়াৰ কৰো ডেফিনেটলি ইয়াৰ লেন্থটো ইয়াতকে সৰু গতিকে সৰু লেন্থৰ পৰা আমি সৰু লাইনডালৰ পৰা আমি কি কৰিব লাগিব দীঘল লাইনডালৰ পৰা এটা লম্ব আনিব লাগিব সাপোজ এডাল আমি লম্ব আনিলো এই লম্বডালৰ নামটো যেনিবা ধৰি লোৱা হ'ল m এই পইণ্টৰ আমি নাম দিছো a আৰু b ঠিক আছে জিওমেট্ৰিটো এটো সিম্পল তোমালোকে স্কুল লেভেলৰ জিওমেট্ৰি হয় যে এজাম্পশনটো কেনেকুৱা যদি এনেকুৱা যদি হয় ধৰি লোৱা এটা লাইন কোণটো যদি বহুত ডাঙৰ হয় তেতিয়া কি হ'ব ইয়াৰ পৰা যোনডাল লাইন আমি টানিলো হেডালে লম্ব নুবুজায় ঠিক আছে যদি এডাল সৰু লাইন আৰু এডাল দীঘল লাইন হেতৰ মাজৰ এংগলটো যদি যথেষ্ট ডাঙৰ হয় ঠিক আছে এই এংগলটো যদি যথেষ্ট ডাঙৰ হয় তেতিয়া সেই যোনডাল লম্ব টানিম সেই লম্বডালে সেই যোনডাল আমি লাইন টানিম সেই লাইনডাল কিন্তু এই লাইনডালৰ ওপৰত লম্ব নহব গতিকে আমাৰ কি হ'ব লাগিব এজাম্পশনটো কি হয় যদি আমাৰ এংগলটো দুটা লাইন আছে এডাল সৰু লাইন আৰু এডাল দীঘল লাইন হেতৰ মাজৰ কোণটো যদি যথেষ্ট সৰু হয় সূক্ষ্ম কোণ ভেৰি স্মল এংগল তেতিয়াহে কি হ'ব এই সৰু লাইনডালৰ পৰা ডাঙৰ লাইনডালৰ ওপৰত যোনডাল মই লাইন টানিম হেডালে লম্ব হ'ব আৰু সেই লম্ব হোৱাৰ লগে লগে এই সন্মুখী বাহু দুটা সমান হ'ব যেহেতু আমি ইয়াত ফিগাৰটো ডাঙৰকৈ অঁকা হৈছে কিন্তু ডাইপলৰ লেন্থ এটো যথেষ্ট সৰু হয়
ঠিক আছে যেনেকৈ ধৰি লোৱা HCl মলিকুলটো ঠিক আছে HCl মলিকুলটো তাৰমানে হাইড্ৰজেন আৰু ক্লোৰিনৰ মাজত যোনটো ডিষ্টেঞ্চ এইটো কি হয় যথেষ্ট সৰু হ'ব তো গতিকে সেই সিমান সৰু ডিষ্টেঞ্চ এটা আমি এই ডাইপলৰ লেন্থ হিচাপে ধৰিছোঁ ঠিক আছে এই যোনটো হাইড্ৰজেন আৰু ক্লোৰিনৰ মাজৰ যোনটো তোমাৰ কি হয় ডিষ্টেঞ্চ বা দূৰত্ব সেই দূৰত্বটোৱে কি বুজাব এই ডাইপলটোৰ লেন্থ এক্সাম্পল হিচাপে মই কথাটো কৈছোঁ গতিকে আমাৰ এই কনচেপ্টটো এপ্লাই কৰিলে আমাৰ এইডাল সৰু লাইন আৰু এডাল ডাঙৰ লাইন তো সৰু লাইনডালৰ পৰা ডাঙৰ লাইনৰ মাজত মই এডাল কি কৰিলোঁ লম্ব টানিলোঁ গতিকে সন্মুখী বাহু কোন দুডাল হ'ব এইডাল আৰু এইডাল অৰ্থাৎ কোন কোন সমান হ'ব PM আৰু PB সমান হ'ব এতিয়া আমি যদি জিঅ'মেট্ৰিটো এপ্লাই কৰিবলৈ যাওঁ আমি যদি বেছিক জিঅ'মেট্ৰি এপ্লাই কৰিবলৈ যাওঁ বেছিক জিঅ'মেট্ৰি এপ্লাই কৰিলে কি হ'ব এই ত্ৰিভুজ এইটোৰ পৰা ত্ৰিভুজ OBM ৰ পৰা ঠিক আছে ত্ৰিভুজ OBM ৰ পৰা আমাৰ কি যদি উলিয়াও cos θ যদি উলিয়াও cos θ ইকুৱেল টু কি হ'ব বেছ বাই হাইপোটেনিউজ তো ইয়াৰ বেছ কোনডাল হৈছে OM বাই কি হ'ব হাইপোটেনিউজ তাৰমানে OB ঠিক আছে cos θ ইকুৱেল টু OM বাই OB দৈৰ্ঘ্য কিমান হ'ব যেটো অটো মিড পইণ্ট হিচাপে ধৰিছো গতিকে এটো টুৱাইছে হলে ইয়াৰ আধাটো a হ'ব গতিকে আমাৰ কি হ'ব cos θ ইকুৱেল টু OM বাই OB মানে হৈছে a বা OM ইকুৱেল টু কি আহিলে a cos θ ঠিক আছে OM ইকুৱেল টু কি আহিব a cos θ গতিকে আমি ফিগাৰ পৰা চিত্ৰৰ পৰা আমি কি পাওঁ চিত্ৰৰ পৰা আমি কি লিখিম PM ইকুৱেল টু PB ঠিক আছে PM ইকুৱেল টু PB ঠিক আছে PM তো কেনেকৈ উলিয়াবা PM তুমি উলিয়াবলৈ হলে কেনেকৈ উলিয়াবা OP মাইনাস OM তাৰমানে এই PM লেন্থটো উলিয়াবলৈ হলে কি কৰিব লাগিব OP পৰা আমাৰ OM মাইনাস কৰি PM মানে OP মাইনাস OM ইকুৱেল টু PB মানে কি হয় ইয়াৰ ভ্যালুটো লৈছো কিমান হয় R2 OP মানে কি হয় R হয় OP লেন্থটো কিমান হয় R মাইনাস OM আমি এতিয়া কিমান পালো a cos θ গতিকে আমাৰ যোনটো R2 ভ্যালু কিমান পালো R2 হৈছে R মাইনাস a cos θ ঠিক আছে এতিয়া নেক্সট ফিগাৰটো চাও ইয়াতো আমি এনেকৈ লম্ব টানি পেলাই আমি কামটো কৰিব পাৰো এতিয়া চোৱা এই লাইনডালতকে এই লাইনটোৰ দৈৰ্ঘ্যটো বেছি হয় গতিকে সৰু লাইনডালৰ পৰা আমি দীঘল লাইনডাললৈ কি আনিব লাগিব কি আঁকিব লাগিব লম্ব আঁকিব লাগিব গতিকে আমি কি কৰিম আমি যদি এই লাইনডাল অকমান এক্সটেন্ড কৰি দিওঁ ধৰি লোৱা এই লাইনটো আমি যদি এক্সটেন্ড কৰি দিওঁ তেতিয়াহ'লে এক্সটেন্ড কৰিলে এই এংগলটো কি হ'ব ভাৰ্টিকেলি অপজিট এংগল হ'ব বিপৰীত কোণ হ'ব গতিকে যেহেতু এই লাইনডালতকে এইডাল লাইন কি হয় তাৰ দৈৰ্ঘ্যটো সৰু আছিলে গতিকে আমি কি কৰিম ইয়াৰ পৰা এডাল লম্ব আঁকি দিম ঠিক আছে লম্ব আঁকিলো ইয়াৰ পৰা এই সৰু লাইনডালৰ পৰা আমি ইয়ালে কি কৰিলো এডাল লম্ব আঁকিলো গতিকে এই লম্ব এই যোনটো তোমাৰ লাইন ওলালে এটা হৈছে PA আৰু এটা হৈছে PM এই দুটা সাইড কি হ'ব ইকুৱেল হ'ব যেনেকৈ ইয়াত PB আৰু PM ইকুৱেল হৈছিলে ইয়াত কোন কোন ইকুৱেল হ'ব PA আৰু PM ইকুৱেল হ'ব ঠিক আছে আচ্ছা কেলে কৰিলো কাৰণ কেলে PA লেন্থটো ডাঙৰ হয় আৰু PO লেন্থটো সৰু হয় গতিকে আমি লম্ব আঁকিবলৈ হলে PO অকমান দৈৰ্ঘ্যটো বঢ়াই দিলো যাতে আমি লম্ব এডাল আঁকিব পাৰো ঠিক আছে আচ্ছা তো এতিয়া আমি কি কৰিব লাগিব এই যোনটো AON ত্ৰিভুজটো আছে AON ত্ৰিভুজটোৰ পৰা আকৌ আমি একেটা জিঅ'মেট্ৰি যদি এপ্লাই কৰো ত্ৰিভুজ AON ৰ পৰা যদি আমি cos θ লওঁ cos θ ইকুৱেল টু বেছ বাই হাইপোটেনিউজ গতিকে ইয়াত বেছ কোন হ'ব ON হ'ব ON বাই কি হাইপোটেনিউজ AO ঠিক আছে তো cos θ ইকুৱেল টু ON মানে কিমান হয় ON আমাৰ ON দিয়া নাই AO মানে কি হয় এই আধা হয় যেহেতু গতিকে ON ইকুৱেল টু কিমান হ'ব আমাৰ A of cos θ ঠিক আছে PA মানে কি হয় PA এর দৈৰ্ঘ্য কিমান হয় R1 আৰু PN তো আমি কেনেকৈ পাম PO plus ON ঠিক আছে গতিকে R1 ইকুৱেল টু PO মানে হৈছে কিমান R plus ON মানে কিমান পালো A cos θ দিস ইজ ৰিলেশন নাম্বাৰ 2 ঠিক আছে গতিকে আমি প্ৰথম অৱস্থাত কি কৰিলো প্ৰথম অৱস্থাত তোমালোকে এটা নোট কৰি ল'ব পাৰা যে প্ৰথম অৱস্থাত আমি কি কৰিলো যে R1 আৰু R2 মেজাৰমেন্টটো কিমান হয় হেতু উলিয়াব লাগিব ঠিক আছে কাৰণ এই আধানটোৰ পৰা ইয়াত পটেনশিয়াল এটা পাম এই আধানটোৰ কাৰণে এই পইণ্টত আমি এটা পটেনশিয়াল পাম গতিকে আমি R1 আৰু R2 মানটো উলিয়াই ল'ব লাগিব কেনেকৈ উলিয়াম
অলৰেডি আমি আৰম্ভণিতে ক'লো যে জিঅ'মেট্ৰি এটা এপ্লাই কৰিব লাগিব আৰু সেই জিঅ'মেট্ৰিটো কি হয় যে এডাল যদি সৰু লাইন ঠিক আছে আৰু এডাল যদি দীঘল লাইনৰ মাজত যদি যথেষ্ট সূক্ষ্ম কোণ এটা থাকে তেতিয়া সৰু লাইনডালৰ পৰা আমি দীঘল লাইনডালৰ ওপৰত এডাল লাইন টানিম আৰু সেই লাইনডাল এডাল লম্ব হ'ব লম্ব হোৱাৰ লগে লগে যোনটো ত্ৰিভুজ গঠন হ'ব সেই ত্ৰিভুজটোত সন্মুখী বাহু দুডাল কি হয় সমান হ'বগৈ গতিকে সেই হিচাপত চাবলৈ গ'লে আমি যদি এই ত্ৰিভুজটো চাবলৈ যাওঁ এই ত্ৰিভুজটো যদি তুমি মন কৰা তেতিয়াহ'লে এই ত্ৰিভুজটোত কি হ'ব এই লাইনটোৰ দৈৰ্ঘ্যটো বেছি এই লাইনটোৰ দৈৰ্ঘ্যটো কম গতিকে সৰু লাইনটোৰ পৰা ডাঙৰ লাইনটোলৈ এডাল মই লম্ব আঁকি দিলোঁ গতিকে এই দুডাল বাহু সমান হ'ব তাৰমানে PM আৰু PB সমান হ'ব গতিকে PM পাবলৈ হ'লে আমি কি কৰিব লাগিব PMৰ পৰা OMটো মাইনাছ কৰিব লাগিব সেইকাৰণে আমি ত্ৰিভুজ OMB পৰা cos θ উলিয়াই লৈ পেলাই আমি কি কৰিলোঁ PM কেনেকৈ উলিয়ালোঁ PMটো OP মাইনাছ OM কৰি পেলাই আমি OP মানে R OM মানে এই cos θ বহাই পেলাই আমি কি পালোঁ Rটো পালোঁ ঠিক তেনেকৈ আমি ইয়াত চোৱা এই ত্ৰিভুজটো যদি চোৱা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ব PA লাইনটোৰ দৈৰ্ঘ্যটো বেছি আৰু POৰ দৈৰ্ঘ্যটো কম সেইকাৰণে আমি কি কৰিলোঁ আমি চিমেট্ৰিৰ কাৰণে কি কৰিলোঁ এই যোনটো থিতা এই লাইনডাল অকণমান আগবঢ়াই দিলি যাতে আমাৰ লম্বডাল ৰাখিবলৈ সুবিধা হয় সেইকাৰণে আমি জাষ্ট কি কৰিলোঁ PO লাইনডাল অকণমান আগবঢ়াই দিলোঁ আৰু আগবঢ়াই দিয়াৰ লগে লগে এটা কি হ'ল বিপৰীত কোণৰ সৃষ্টি হ'ল থিতা গতিকে এই লম্বডাল অকাৰ লগে লগে কোনটো দৈৰ্ঘ্য সমান হ'ব তোমাৰ PA লগত কোন সমান হৈ যাব PN সমান হৈ যাব গতিকে আমি PNটো কেনেকৈ পাম PA = PN হয়নে PA = PN আৰু PN কেনেকৈ পাবা POৰ লগত ONটো কি কৰিব লাগিব তুমি যোগ কৰি দিব লাগিব গতিকে আমি ONটো এই ত্ৰিভুজটোৰ পৰা এনেকৈ উলিয়াব পাৰোঁ ঠিক আছে আমি R1 আৰু R2 পালোঁ গতিকে ইকুৱেশ্যন 1ৰ পৰা R1 আৰু R2 ব্যৱহাৰ কৰি পেলাই আমি P বিন্দুত -Q আৰু +Q আধানৰ কাৰণে বিভৱৰ মান কিমান হ'ব দুইটা কি কৰিব লাগিব যোগ কৰিব লাগিব কাৰণ বিভৱটো হৈছে কি এটা স্কেলাৰ ৰাশি গতিকে স্কেলাৰ ৰাশি হোৱাৰ কাৰণে আমি P পইণ্টত -Q আৰু +Q যোনটো আধান হয় এই দুটা আধানৰ কাৰণে P পইণ্টত যোনটো বিভৱ হ'ব মুঠ বিভৱ হ'ব সেইটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব কেনেকৈ যোগ কৰিম চাবা ঠিক আছে গতিকে P বিন্দুত মুঠ স্থিতি বৈদ্যুতিক বিভৱ হ'ব P বিন্দুত মুঠ স্থিতি বৈদ্যুতিক বিভৱ বা ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল কি মই অসমীয়াত লিখিছোঁ কিন্তু কি হয় কাৰণ অসমীয়াত খুব এভেইলেবলটো ষ্টুডেণ্টছবিলাকৰ নোটছ বনাবৰ কাৰণে অকণমান সাধাৰণতে প্ৰব্লেম হয় সেইকাৰণে সেই সুবিধা হিচাপে মই অসমীয়াত লিখিছোঁ ইংলিছত তোমালোকে পাৰিবা ইংলিছত মই কৈ গৈছোঁ যে ইয়াত আমি কি লিখিম যে হোৱাট উইল দেয়াৰফৰ দ্য নেট ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এট P ঠিক আছে কেনেকৈ হ'ব তো V = কি কৰিব লাগিব -Q কাৰণে ইয়াত পটেনচিয়েল কিমান হ'ব 1/4πε0 -Q দূৰত্বটো কিমান হয় R1 প্লাছ পজিটিভটোৰ কাৰণে কিমান হ'ব 1/4πε0 Q এই ডিষ্টেঞ্চটো কি হয় R2 এতিয়া R1 আৰু R2ৰ ভেলু আমি ইয়াত দিয়াই আছে গতিকে ইয়াৰ পৰা আমি যদি বহাই দিওঁ কি হ'ব V = -1/4πε0 এটা কাম কৰোঁ নহ'বা আমি কি কৰিলোঁ Q/4πε0 আমি কমন ল'লোঁ দুইটাৰ পৰা আমাৰ Q/4πε0 কমন আহিব ইয়াত আহিব -1/R1 প্লাছ ইয়াত 1/R2 ঠিক আছে গতিকে R1 আৰু R2 ভেলু ইয়াৰ পৰা আমি যদি পুট কৰোঁ কিমান হ'ব আমাৰ V = Q/4πε0 -1/R1 তাৰমানে -R + A cos θ প্লাছ 1/R - A cos θ ঠিক আছে গতিকে আমাৰ এইটো আহিলে গতিকে এতিয়া আমি সলভ কৰিব লাগিব সলভ কৰিলে কি হ'ব আনসাৰটো এইটো যদি আমি সলভ কৰিলে ওলাব তোমাৰ যদি আমি সলভ কৰিব যাওঁ কিমান হ'ব V = Q/4πε0 আহিলে ইয়াত এলচিএম আহিব R + A cos θ আৰু R - A cos θ গতিকে এলচিএম কি আহিব A + B × A - B A² - B² ঠিক আছে A² মাইনাছ সম্ভৱ তোমালোকে দেখা পাইছা এইটো R² - A² cos θ ঠিক আছে A + B × A - B গতিকে ইয়াত আহিব কি A² - B² গতিকে এলচিএম ল'লে ইয়াত কিমান আহিব -R + A cos θ এনেকৈ মাল্টিপ্লাই হ'ব প্লাছ R + A
ঠিক আছে গতিকে মাইনাছ আৰু প্লাছ আৰু কেনচেল কৰিলে ইয়াত আহিলে v ইকুৱেল টু q বাই 4 পাই এপসাইলন নট ঠিক আছে a প্লাছ a cos থিটা টুৱাইছ a cos থিটা ঠিক আছে ডিভাইডেড বাই r স্কয়াৰ মাইনাছ a স্কয়াৰ cos স্কয়াৰ থিটা ঠিক আছে এতিয়া চাবা এই যোনটো q ইনটু টুৱাইছ আমি কি জানো আমাৰ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক কি আছিল বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক ঠিক আছে বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক কি আছিল p ইকুৱেল টু q ইনটু টুৱাইছ আৰু বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকটো কি হয় এটা ভেক্টৰ ৰাখি আৰু ইয়াৰ দিশ সদায় নেগেটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জৰ পিনে থাকে সো এইটো হৈছে তোমাৰ ডাইৰেকচন অফ কি ইলেক্ট্ৰিক ডাইপোল মোমেন্ট বা বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকৰ দিশ তাৰ ফৰ্মুলা এইটো গতিকে আমি ইয়াৰ পৰা যদি ইয়াত বহাই দিও সো v ইকুৱেল টু q ইনটু টুৱাইছ এই q ইনটু টুৱাইছ আমি কি লিখিব পাৰো p বুলি লিখিব পাৰো গতিকে কি আহিব p বাই 4 পাই এপসাইলন নট 2 p বাই 4 পাই এপসাইলন নট cos থিটা বাই কি r স্কয়াৰ মাইনাছ a স্কয়াৰ cos স্কয়াৰ থিটা এতিয়া চাবা এই যোনটো টুৱাইছ বা a হক টুৱাইছ কোৱা বা a কোৱা এটো কি বুজাইছে ডাইপোলটো লেন্থ আৰু মই অলৰেডি কৈ দিছো যে ডাইপোলৰ যোনটো লেন্থ হ'ব এই ডাইপোলৰ লেন্থটো যথেষ্ট কি হয় সৰু হয় কাৰ তুলনাত এই r ৰ তুলনাত এই যোনটো r বা r1 বা r2 যি আছে এই r1 r2 r ৰ তুলনাত তোমাৰ কি হ'ব এই টুৱাইছ বা a যথেষ্ট সৰু ডাইপোলৰ লেন্থ মানে দুটা এটমৰ মাজৰ দূৰত্ব এটা যদি তুমি যিকোনো ধৰণৰ ধ্ৰুৱীয় অণু এটা কনসিডাৰ কৰা বা পোলাৰ মলিকুল এটা কনসিডাৰ কৰা পোলাৰ মলিকুলৰ ক্ষেত্ৰত কি হ'ব এটা পজিটিভ আৰু নেগেটিভ চাৰ্জৰ মাজৰ যোনটো সেপাৰেচন তুমি নিজে ইমাজিন কৰা কিমান সৰু হ'ব গতিকে a যথেষ্ট সৰু হয় ঠিক আছে টুৱাইছ কোৱা বা a কোৱা যথেষ্ট সৰু হয় তাক স্কয়াৰ কৰিলে আৰু সৰু হ'ব গতিকে আমাৰ এই তলৰ যোনটো কোৱান্টিটি হ'ব এই কোৱান্টিটিটো কি হ'ব নেগলিজিবল যেহেতু বা সিন্স বুলি লিখিব পাৰা যেহেতু r ৰ মানটো a তুলনাত যথেষ্ট কি হয় ডাঙৰ হয় গতিকে আমাৰ a স্কয়াৰ cos স্কয়াৰ থিটা কি কৰিব পাৰি উপেক্ষা কৰিব পাৰি বুজি পাইছানে মই কি কৈছো যে যদি হে if r is much greater than a then we can neglect this a square cos square theta উপেক্ষা কৰিব পাৰি মানে neglect কৰিব পাৰি ঠিক আছে গতিকে আমাৰ নতুন এক্সপ্ৰেছন therefore আমাৰ নতুন এক্সপ্ৰেছন কি হ'ব v = 1/4 পাই এপসাইলন নট আমি যদি ৰিএৰেঞ্জ কৰি পেলাই লিখো p cos theta divided by r square আহিলে so এটো হৈছে কি what is this is the general expression for the electrostatic potential at point p due to the electric dipole অৰ্থাৎ যদি আমাক এটা বৈদ্যুতিক দ্বিমেৰু দিয়া থাকে গতিকে সেই বৈদ্যুতিক দ্বিমেৰুটোৰ বাবে এটা নিৰ্দিষ্ট বিন্দু কোনো ধৰণৰ মানে তোমাৰ স্পেশাল পয়েন্ট নহয় স্পেশাল পয়েন্ট মানে আমাৰ কোনো অক্ষীয় বিন্দু বা এক্সিয়াল পয়েন্ট ইকুৱেটৰিয়েল পয়েন্ট বা বিষুৱীয় সমতলত থকা বিন্দু তেনেকুৱা ধৰণৰ কোনো স্পেশাল বিন্দু নহয় স্পেশাল পয়েন্ট নহয় ঠিক আছে এটা জেনাৰেল পয়েন্ট বুলি কোৱা হৈছে গতিকে সেই জেনাৰেল পয়েন্টত যোনটো আমাৰ স্থিতি বৈদ্যুতিক বিভৱৰ মান হ'ব এই বিভৱৰ মানটো আমি এনেকে ডেৰাইভ কৰি উলিয়াব পাৰো ঠিক আছে ইয়াৰ পৰা তোমাৰ দুটা স্পেশাল কেছ ওলাব দুটা স্পেশাল কেছ কি যে যদি হে এই পি বিন্দুটো অক্ষীয় বিন্দুত থাকে তাৰ মানে এই পি বিন্দুটো আহি যদি এই যোনটো ডাইপোল লেন্থ ঠিক আছে ডাইপোলৰ যোনটা লক্ষ্য এই ডাইপোলৰ অক্ষডালৰ ওপৰত যদি পি বিন্দুটো থাকে তেতিয়া এক্সপ্ৰেছনটো কি হ'ব যদি পি বিন্দুটো লম্ব সমদ্বিখণ্ডকৰ ওপৰত থাকে অৰ্থাৎ পাৰপেন্ডিকুলাৰ বাইসেক্টৰ বা ইকুৱেটৰিয়েল পইণ্টত থাকে তেতিয়া এক্সপ্ৰেছনটো আমাৰ কি হ'ব হেতু আমি চাব লাগে ঠিক আছে মই তোমালোকে এখিনি লিখি ললা মই ধৰি দিছো তোমালোকে লিখি লব পাৰা তো এতিয়া আমাৰ কি হ'ল যদি কেছ 1 যদি পি বিন্দুটো এটা অক্ষীয় বিন্দু হয় ঠিক আছে পি বিন্দুটো যদি এটা অক্ষীয় বিন্দু হয় বা এক্সিয়াল পয়েন্ট এই পি বিদা এক্সিয়াল পয়েন্ট তেতিয়া হলে চোৱা পি পয়েন্টটো যেতিয়া এই এক্সিসৰ ওপৰত থাকিব তাৰ মানে এই এক্সিসৰ সমান্তৰাল হ'ব এই এক্সিসৰ সমান্তৰাল হোৱাৰ লগে লগে ডেফিনেটলি থিটা কিমান হ'ব 0 ডিগ্ৰী হ'ব থিটা 0 ডিগ্ৰী হোৱাৰ লগে লগে cos 0 ডিগ্ৰী কিমান হ'ব 1 হ'ল নহয় 1 হোৱাৰ লগে লগে কি হ'ব v ভ্যালু আমাৰ কি পাম 1/4 পাই এপসাইলন নট p বাই কি হয় r স্কয়াৰ ঠিক আছে এটোই আমাৰ এক্সপ্ৰেছন আগতে আমি তোমালোকে পঢ়িছা চাগে অক্ষীয় বিন্দুত তোমালোকে তেনেকে ডেৰাইভেশন কৰিছাও চাগে যে এক্সিয়াল পয়েন্ট বা অক্ষীয় বিন্দুত স্থিতি বৈদ্যুতিক বিভৱৰ মান কিমান হ'ব বৈদ্যুতিক দ্বিমেৰু এটাৰ বাবে এটো এক্সপ্ৰেছন মোষ্ট প্ৰবাবলি তোমালোকে উলিয়াইছা
ঠিক আছে কেনেকৈ ওলালে গম পালা যে আমাৰ এই যোনটো জেনেৰেল এক্সপ্ৰেছন আছে সেই জেনেৰেল এক্সপ্ৰেছনটো ইউজ কৰিও আমি উলিয়াব পাৰোঁ যে পি বিন্দুটো যদি এটা এক্সিয়েল পইণ্ট হয় বা অক্ষীয় বিন্দু হয় তেতিয়াহ'লে পি পইণ্টটো ক'ত আহিব এই এক্সিছৰ সমান্তৰাল হৈ আহিব এক্সিছৰ সমান্তৰাল হোৱাৰ লগে লগে থিটা 0 মিনছ cos 0 1 আৰু এক্সপ্ৰেছনটো এইটো আহিলে ঠিক আছে যদিহে কেছটোত যদি আমি চাওঁ কেছটো কি বুজাইছে কেছটো বুজাইছে যদি ধৰি লোৱা যদি পি বিন্দুটো ডি মেৰুৰ বিষুবীয় সমতলত থাকে তেন্তে বিষুবীয় সমতলত থাকিলে কি পি যোনটো পইণ্ট ইয়াৰ পৰা যদি আমি এডাল লাইন আমি আঁকো এই লাইনডাল যোনটো এই থিতা কোণটো কি হ'ব 90 ডিগ্ৰী হ'বগে আৰু থিতা কি হ'ব থিতা যেতিয়া 90 হ'ব থিতা 90 ডিগ্ৰী হ'লে থিতা 90 ডিগ্ৰী যদি হয় তেতিয়াহ'লে cos 90 ডিগ্ৰী ভেলু কিমান হ'ব আমাৰ 0 হ'ব গতিকে ভি এৰ ভেলুটো কিমান লাগিব 0 হ'ব এইটো তোমালোকে উলিয়াইছা যে আমি কেতিয়াবা সদায় প্ৰমাণ কৰা যে এক্সিয়েল পইণ্টত প্ৰমাণ কৰা যে ইকুইটৰিয়েল পইণ্টত বা লম্ব সমদ্বিখণ্ডকৰ ওপৰত থকা দ্বিমেৰু এটাৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত থকা এটা বিন্দুত বৈদ্যুতিক বিভৱৰ মান শূন্য হয় বুলি প্ৰমাণ কৰিবলৈ আহে কেতিয়াবা তুমি জেনেৰেল এক্সপ্ৰেছন দিও কৰিব পাৰা বা নৰ্মেল ডেৰাইভ কৰিও কৰিব পাৰা কোনো প্ৰব্লেম নাই যিহেতু এইটো পটেনচিয়েলটো কি হয় এটা স্কেলাৰ কোৱান্টিটি ইয়াক আমি নৰ্মেল কোনো ধৰণৰ ভেক্টৰ ৰুল ব্যৱহাৰ নকৰাকৈ আমি এড কৰিব পাৰোঁ গতিকে আমি কৰিব এনেকৈ লাগিব ডায়েগ্ৰামটো খুব ইম্পৰ্টেণ্ট ঠিক আছে কাৰণ এই ডায়েগ্ৰামটো তুমি এটা ভালকৈ তুমি ডায়েগ্ৰামটো মেনশ্যন কৰিব লাগিব যে কোনটো কেনেকৈ আছে এংগলটো মেনশ্যন কৰিব লাগিব ডায়েগ্ৰামটো ভালকৈ আঁকিব লাগিব কাৰণ প্ৰতিটো ডেৰাইভেশ্যন যোনটো ডেৰাইভেশ্যনত তোমাৰ ডায়েগ্ৰাম থাকে সেই ডায়েগ্ৰামটো কিন্তু খুব ইম্পৰ্টেণ্ট ঠিক আছে কৰিব এনেকৈ লাগিব এইখিনি আছিলে তোমাৰ এই ডেৰাইভেশ্যনটো ৰিলেটেড জেনেৰেল পইণ্টৰ পৰা কেতিয়াবা এক্সিয়েল পইণ্টটো সুধিব পাৰে যদি তোমালোকক কেতিয়াবা কুৱেশ্যন আহে কাচিত যে এনেকৈ ডেৰাইভ কৰিবলৈ যদি কয় তেতিয়াহ'লে তোমালোকে এনেকৈ কৰিব লাগিব আৰু ইয়াৰ পৰা এনেকৈ কেছ দুটা দিবও পাৰে এইখিনি আছিলে ভালকৈ পঢ়িবা জয় ৰাখোঁ